হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু আজি আমি গৈ আছোঁ মালিনী থান মন্দিৰলৈ বুলি। আৰু এয়া মই, সীমা, ডালিমী বা আৰু সৰু একেলগে আহিছোঁ মন্দিৰলৈ। আৰু গাড়ীবোৰ যে ইমান যাম, আধাতে ৰখাই দিলে। তাৰ পৰা আকৌ খোজকাঢ়ি গৈ আছোঁ। আৰু তাৰ কাষতে মানে শ্বৰ্টকাট ৰাস্তা এটা পাই গ'লোঁ। এনেকৈ আকৌ খোজকাঢ়ি পথাৰে আহি আছোঁ। আৰু পামেই ৰ'ব, বেছি দেৰি নাই। আৰু আপোনালোকে গম পায়ে চাগে, প্ৰত্যেক বছৰৰ জানুৱাৰী 26 তাৰিখে মানে কৰা হয়। আৰু আমিও অপেক্ষা কৰি থাকোঁ এই দিনটোলৈ। তাৰপিছতে আহি পালোঁ চাকি ল'বলৈ। এয়া চাকি লৈ ল'লোঁ মন্দিৰলৈ যাম বুলি। তাৰ পাছতে আকৌ হৈছে প্ৰচেশ্যনৰ টাইম। এয়া গণেশ বাবা ভিতৰলৈ যাম ৰ'ব। মানুহ চাবচোন, ইমান মানুহ হৈছে। তাৰ পাছতে এনেকৈ গেট পাই গ'লোঁ। মন্দিৰৰ ভিতৰত আকৌ চাকি জ্বলাব নিদিয়ে, মানে মন্দিৰৰ কাষতে এনেকৈ চাকি জ্বলাব দিয়ে। চাওকচোন কিমান মানুহ হৈছে। তাৰপিছত এনেকৈ চাকি জ্বলাই আকৌ আহিলোঁ লাইন ধৰিবলৈ বুলি। মানে প্ৰসাদ দি আছে, লাইন নধৰাকৈ নিদিয়ে। এনেকৈ আকৌ লাইন ধৰিব লাগি গ'লোঁ। এয়া আমি গোটেইকেইটা একেলগে লাইন ধৰি আছোঁ ৰ'ব। লাইন ধৰি আকৌ প্ৰসাদ লৈ ল'লোঁ। প্ৰসাদ লৈ আকৌ আহিলোঁ পানী ল'বলৈ। পানী লৈ আমি আকৌ খিচাৰি খাবলৈ যাম, সেইকাৰণে পানী লৈ আহিলোঁ। ইয়াতেও মানুহ চাবচোন কিমান হৈছে। এইবিলাক মানুহ চব খিচাৰি খোৱাৰ কাৰণে বহি আছে। আমি এনেকৈ বহি ল'লোঁ এক জেগাত খিচাৰি খাবলৈ। তাৰপিছত দেখাই আছোঁ ৰ'ব, চাই থাকিব। পাতবিলাক লৈ বহি আছোঁ। বহি ৰখি তাৰপিছতে পাই গ'লোঁ। খাই আকৌ আহিলোঁ বাণিজ্য মেলালৈ। মেলাত আহি আকৌ চশমা চোৱাত লাগি গ'লোঁ। এয়া চশমা চাই তাৰপিছত আহিলোঁ আকৌ ফুচকা খাবলৈ। ফুচকা খাই আকৌ ৰখি নাথাকিলোঁ, ইমান ভাগৰ লাগিছে ঘূৰি। এয়া বিহাৰ চাওকচোন। আকৌ আধালে গাড়ীয়ে নাপালোঁ, আকৌ খোজকাঢ়ি আহিব লগা হ'ল। এনেকৈ আকৌ খোজকাঢ়ি আধালৈ আহি আছোঁ ৰ'ব। এতিয়া বাই বাই, ঘৰ পাই যাম এতিয়া।